ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অতি ভাল খবৰ। দেৱালীৰ পূৰ্বে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয় বানজ বৃদ্ধি কৰা হৈছে। 3% ডিএ বৃদ্ধি কৰিছে। চ' আগতে পাই আহিছিলে 55% আৰু এই 3% এড কৰিলে হ'ব 58%। জুলাই মাহৰ 1 তাৰিখৰ পৰা এই 3% ডিএ ইনক্ৰিজমেণ্ট কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ 3% ডিএ বৃদ্ধি কৰিছে। কেবিনেটত ইতিমধ্যে এপ্ৰুভ হৈ গৈছে। চ' যিহেতু ৰাজ্যিক কৰ্মচাৰীসকলক কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত দৰমহাৰ লগতে ডিএ বৃদ্ধি কৰা হয়, গতিকে অসম চৰকাৰেও অতি সোনকালে এই 3% ডিএ বৃদ্ধি কৰিব। ইয়াৰ ফলত 55%ৰ ডিএৰ এতিয়া হ'বগৈ 58%। আৰু যিহেতু জুলাই মাহৰ পৰা এই ইনক্ৰিমেণ্টটো হ'ব, গতিকে জুলাই আগষ্ট ছেপ্টেম্বৰ এই 3 মাহৰ এৰিয়া পাব অক্টোবৰ মাহৰ দৰমহাৰ লগত। ইয়াতে উল্লেখ কৰিছে, এটা চাওক, চেণ্ট্ৰেল এমপ্লয়িজ হেভ ৰিচিভড গ্ৰেট নিউজ বিফৰ দেৱালী দশেৰা। কেবিনেট এপ্ৰুভ 3% ইনক্ৰিজ ইন ইনফ্লেশ্যন এলাৱেন্স ডিএ হাইক। Inflation allowance for central employee and pensioner increased from 55 to 58% in the meeting held on Wednesday. This increase will consider effective from July 1st, 2025. Employee will given July, August and September arrears before Diwali with October salary. গতিকে অক্টোবৰৰ দৰমহাৰ লগতে দেৱালীৰ পূৰ্বে এই 3 মাহৰ বকেয়া লাভ কৰিব। মোৰ এই ভিডিঅ'টোৰ যোগেদি কৰ্মচাৰী তথা পেঞ্চনাৰসকলে মই ভাল খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, চেনেলত ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।